হয়, এগৰাকী আশীৰ উৰ্ধৰ বয়সৰ ককাৰ দুহাতৰ পৰশত সৃষ্ট শিল্প সম্ভাৰ মই দেখুৱাবলৈ লৈছোঁ। মোৰ সহযোগে দেখুৱাব এয়া দৰঙৰ বৰ আঠিয়াবাৰী গাঁৱৰ যাদৱদেৱ শৰ্মা নামৰ এগৰাকী আশীৰ উৰ্ধৰ বয়সৰ শিল্পীৰ শিল্প সাধনাৰ এয়া ফল মই দেখুৱাইছোঁ। বিভিন্ন ধৰণৰ তেখেতে বাঁহ আৰু কাঠেৰে বিভিন্ন ধৰণৰ তেখেতে সামগ্ৰী নিৰ্মাণ কৰিছে, যি অসম গৌৰৱ এশিঙীয়া গড়কে ধৰি বিভিন্ন ধৰণৰ শিল্প তেখেতে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছে। মই দেখুৱাই আছোঁ পৰিৱেশ, মই সেই দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া দৰঙৰ বৰ আঠিয়াবাৰী গাঁৱৰ এটি পৰিয়ালৰ দৃশ্য। এগৰাকী আশীৰ উৰ্ধৰ বয়সৰ ককাৰ দুহাতৰ পৰশত এয়া সৃষ্ট শিল্প সম্ভাৰ মই দেখুৱাই আছোঁ। মোৰ সহযোগী অকণমান আগবাঢ়ি আহিব, মই সেইগৰাকী ককাৰ ওচৰলৈ গৈছোঁ। ককা, আপোনাক শ্ৰদ্ধা জনাইছোঁ। আপুনি এই যি ভাস্কৰ্য শিল্পৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? মই 15 বছৰ বয়সৰ পৰা এই শিল্পৰ লগত জড়িত আৰু পহিলা ঘৰৰ কাম শিকিলোঁ। তাৰ পৰা সময় পোৱাই এই এনে নিচিনা মানুহ, মুখা, গড়, সিংহ এনেধৰণৰ কামবিলাক তেতিয়াৰ পৰাই কৰোঁ। আমি গম পাইছোঁ যে আপোনাৰ দুহাতৰ পৰশত সৃষ্ট শিল্প সম্ভাৰে ইতিমধ্যে জিলা পৰ্যায়ৰ যি সংগ্ৰহালয় তাতো স্থান পাইছে। হয়, মই পহিলা এটা খোল বনাইছিলোঁ আমাৰ খলীয়া ভাওনাৰ। সেই খোলটো সংগ্ৰহালয়ে নি ভেবাঘাটত সংস্থাপন কৰি ৰাখিছে আৰু লগতে মুখা এখন আৰু খলীয়া ভাওনাৰ ধেনু 3খন, এই 3টা বস্তু তেওঁলোকে সংগ্ৰহালয়ে নিছে। আমি গম পালোঁ যে আপোনাৰ যথেষ্ট বয়স হৈছে, আপোনাৰ শৰীৰত বয়সৰ আঁচোৰ পৰিছে, তথাপিও কিন্তু আপুনি এই বয়সতো এই শিল্প সাধনাত জড়িত হৈ আছে, এই শিল্প সাধনাত নিমগ্ন হৈ আহিছে। এইটো এটা কৰি থাকোঁতে এটা চখ, সেই চখৰ কাৰণেহে এই কামটো মই এতিয়াও এৰা নাই আৰু এৰিব খোজাও নাই অৱশ্যে। দৰঙৰ যি আপুৰুগীয়া, দৰঙৰ যি অপূৰ্ব, দৰঙৰ যি আপুৰুগীয়া সংস্কৃতি, কৃষ্টি, ব্যাসৰ ওজাপালিৰ লগতো আপুনি জড়িত। হয়, ব্যাসৰ ওজাপালিৰ লগতো মই জড়িত। এতিয়াও মাজে সময়ে সভা গায়ে থাকোঁ। আপুনি দৰঙকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত এই কৃষ্টি পৰিৱেশন বা প্ৰদৰ্শন কৰি আহিছে। হয়, মই সিফালে শইকীয়াপাৰা মানৰ পৰা ইফালে পশ্চিমে প্ৰায় বৰনদী পাৰ হৈও গৈছোঁ, তাতো সভা গাইছোঁ। এই মুহূৰ্তত এটি পদ আমি শুনিবলৈ বিচাৰিম। বাৰু হ'ব। ককা, আপুনি ভাস্কৰ্য শিল্পৰ লগত জড়িত, আপুনি ব্যাসৰ ওজাপালিৰ সৈতে আপুনি জড়িত, আপুনি যি চৰকাৰৰ যি ব্যৱস্থা আছে, শিল্পী পেঞ্চনৰ ব্যৱস্থা আছে, আপুনি লাভ কৰা নাই বুলি আমি গম পালোঁ। এতিয়ালৈকে কোনো শিল্পীৰ বিষয়ত মই কোনো পেঞ্চন বুলি এতিয়ালৈ মই পোৱা নাই। আপুনি চৰকাৰৰ পৰা সেই আশা আপুনি কৰিব? সেই আশা কৰিছোঁ এতিয়া বৰ্তমান কৰি ওজাপালিৰ পেঞ্চনৰ কাৰণে মই ফৰ্ম ফিল আপ কৰি দিয়া হৈছে। এখন দাৰিদ্ৰ সীমাৰেখাৰ তলৰ ঘৰ, চৰকাৰৰ অন্যান্য কি সুবিধা পাইছে? অন্যান্য সুবিধা এতিয়ালৈকে একো পোৱা নাই বুলিয়ে মই ক'ব লাগিব, কাৰণ যিহেতু লেট্ৰিন পোৱা নাই আৰু ঘৰ এতিয়ালৈ পোৱা নাই, গতিকে একো পোৱা নাই বুলিয়ে ক'ব লাগিব। চাউল কেতিয়া পোৱাটোতো একো কথা নহয়। আপুনি বহুতবাৰ হয়তো আপুনি ভোট কেন্দ্ৰলৈ গৈছে, আপুনি ভোটদান কৰিছে, আপুনি এটা আশা লৈ, এটা প্ৰত্যাশা লৈ আপুনি ভোট কেন্দ্ৰলৈ যায়, সেই আশা আপোনাৰ এতিয়ালৈকে পূৰণ হোৱা নাই? আশা বুলি ক'লেতো আশায়ে আমাৰ প্ৰত্যেকৰে কিবা এটা পাম বুলিয়েতো আশা কৰা যায়, সেইফালেদি একো এতিয়ালৈ পোৱা নাই। এটা অতি পৰিতাপৰ কথা, এইগৰাকী ককাই বহুতবাৰ ভোট কেন্দ্ৰলৈ গৈছে, এটা আশা লৈ, এটা প্ৰত্যাশা লৈ, বহুতবাৰ তেখেতে ভোটদান কৰিছে, বহু ককাৰ ভোটেৰে বহু মন্ত্ৰী হৈছে, বহু বিধায়ক হৈছে, বহু পঞ্চায়ত প্ৰতিনিধি হৈছে, কিন্তু এইগৰাকী ককাই এই পৰ্যন্ত চৰকাৰৰ তেনেধৰণৰ আঁচনি সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই।
কি ক'ব শেষত চৰকাৰখনক কি ক'ব বা স্থানীয় জনপ্ৰতিনিধিক কি ক'ব? তেওঁলোককনো আমাৰ নিচিনা মানুহে কিবা ক'লে কি হ'ব? ক'বৰ কাৰণে মোৰ একো উপায় নাই। মুঠতে এতিয়া কৈছোঁ মই মোৰ নিজৰ কপালকে, এনে নিচিনা পাবা উপযুক্ত নহয় বুলি ভাবিয়ে মই পোৱা নাই নেকি। না ককা, আমি ক'ম আপুনি নিশ্চয়কৈ এগৰাকী উপযুক্ত আপুনি ব্যক্তি, এগৰাকী উপযুক্ত শিল্পী, কাৰণ আপোনাৰ হাতৰ সৃষ্ট আমি শিল্প সম্ভাৰ আমি প্ৰত্যক্ষ কৰিছোঁ। আপোনাৰ কণ্ঠৰে নিগৰিত আমি যি পদ, যি বিয়া পূজাপালে যি পদ, এয়া আমি শুনিছোঁ, বহুতে শুনিছে, বহুত ৰাইজ আপোনাৰ এই শিল্প সাধনা আপ্লুত হৈ আহিছে। তেনে ক্ষেত্ৰত আপুনি এজন উপযুক্ত ব্যক্তি। আমি এই আপাহতে আপুনি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি আহ্বান জনাম যাতে এই ধৰণৰ শিল্পীৰ কাৰণেও চৰকাৰে